কাৰণ যিকোনো এনিমেল বাইট হ'লে আপোনাৰ জলাতংক বেমাৰ যিটো হয়, অসমীয়াত জলাতংক কয়, আমি ৰেবিজ বুলি কওঁ বা হাইড্ৰ'ফবিয়া বুলি কোৱা হয়, সেই বেমাৰটো হ'ব পাৰে। কাৰণ যিটো কুকুৰ বা এনিমেল, তেওঁলোকৰ গাত যেতিয়া ৰেবিজ ইনফেকশ্যনটো হয়, তেওঁলোকৰ ব্ৰেইনত এতিয়া এনকেফেলাইটিছ হোৱাৰ কাৰণে তেওঁলোক পগলা নিচিনা ঘূৰি ফুৰি য'তে মানে মানুহ পায় তাতে কামুৰে। গতিকে এইটো এটা মাৰাত্মক বেমাৰ। কাৰণ এইকাৰণে যে ৰেবিজ যিবিলাক মানে ইনফেক্টেড হয় বা কুকুৰ বা মেকুৰী বা গৰু, তেওঁলোকে মৰাৰ বাহিৰে তেওঁলোকৰ হাতত কোনো মানে ট্ৰিটমেণ্ট নাই, 100% মৰ্টেলিটি বুলি কওঁ। গতিকে আমাৰ সমাজত এই ৰেবিজ ভাইৰাছৰ পৰা বা ৰেবিজ বেমাৰৰ পৰা আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ, সেই কথাটো বহুত দৰকাৰ, অত্যন্ত আৱশ্যকীয়তা। প্ৰথম কথা হৈছে কি, যে আমাৰ যিবিলাক ষ্ট্ৰে ডগ, এই যে ঘূৰি ফুৰা ডগবিলাক যে আছে বা এনিমেলবিলাক আছে, এই এনিমেলবিলাকক একচুৱেলি বছৰে বছৰে ৰেবিজ মানে প্ৰিভেনশ্যনৰ কাৰণে নহয়, আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা মানে ভেকচিন দিলেই এতিয়া এই বেমাৰটো আমি কণ্টেইন কৰিব পাৰোঁ। কিন্তু এতিয়াতো সেইটো তেওঁলোকৰ কথা, তেওঁলোকে দিয়ে নিদিয়েটো আমি নাজানো। কথা হৈছে কি, যে ৰেবিজ পৰা বাচিবৰ কাৰণে যদি পগলা কুকুৰে বা পগলা গৰু হওক, ছাগলী হওক বা শিয়াল হওক কামুৰে, তেতিয়াহ'লে আমি এটা কাম কৰিব লাগে, লগে লগে আমি সেই ঠাইডোখৰ য'ত কামুৰিছে তাক ৰানিং ৱাটাৰত কমচে কম আধা ঘণ্টা চাবোন পানী দি ভালকৈ ধুব লাগে। চাবোন পানী যদি আমি ভালকৈ ধুওঁ, তেতিয়াহ'লে তেওঁলোকৰ বীজাণু মোটামুটি 95% এই বীজাণুটো সেই ঠাইৰ পৰা নাইকিয়া হয়। ভাইৰেল লোডটো, ভাইৰেল মানে বীজাণুটো যিমান কমি যাব, তেতিয়া বেমাৰটোৰ ডেভেলপমেণ্টৰ সম্ভাৱনাটো সিমান কমি যাব। সেই বীজাণুটোৰ লোডটো কমাব লাগে। লোডটো কমাবৰ কাৰণে য'ত কামুৰিছে, যিহেতু কুকুৰৰ লেলাৱটি বা যিকোনো এনিমেল লেলাৱটি যিটো আমি চেলাইভা বুলি কওঁ, সেই চেলাইভাটোত বীজাণুটো থাকে। সেই বীজাণুটো যদি ভাল কৰি চাবোনেৰে আধা ঘণ্টাতকৈ বেছি যদি আমি ধুই দিওঁ, তেতিয়াহ'লে প্ৰায় 90+% বীজাণুটো নাইকিয়া হৈ যায়। গতিকে যিমান ভাইৰেল লোডটো কমিব, বীজাণুটো নাইকিয়া হ'ব, এই বেমাৰৰ ডেভেলপমেণ্টৰ সম্ভাৱনাটো সিমান কমি যায়। কাৰণ আমাৰ শৰীৰত নিজৰ ইমিউনিটি আছে, সেই ইমিউনিটিয়ে কম পৰিমাণৰ বীজাণুটো আপোনাৰ কি বুলি কয়, আপোনাৰ মাৰিবৰ কাৰণে সক্ষম হয়। দ্বিতীয় কথা হৈছে যে কুকুৰে কামুৰিলে কোনো বেষ্ট কবিৰাজৰ আশ্ৰয় নলয়, লগে লগে হস্পিটেলত আহিব লাগে। তো হস্পিটেলত আহি পেলাই এতিয়া কেটাগৰী ৱাইজ আমি চিকিৎসা কৰোঁ। যেনে কেটাগৰী 1, কেটাগৰী 2ত আমি ইনজেকশ্যন মাৰোঁ, এণ্টি ৰেবিজ ভেকচিন দিওঁ ইণ্টাৰডাৰ্মেল। কিন্তু যদি কেটাগৰী 3 হয়, তেতিয়াহ'লে আমি এণ্টি ৰেবিজ ভেকচিনৰ উপৰি সেই ঠাইত যাতে ইমিডিয়েট আমি বেমাৰৰ বীজাণুটো কমবেট কৰিব পাৰোঁ, তাৰ কাৰণে এণ্টিবডি আমি দিওঁ, ইমিউন'গ্ল'বুলিন আমি গোটেই চাৰিওফালে য'ত কামুৰিছে তাতে আমি মাৰি দিওঁ। তেতিয়া আমাৰ ৰেবিজ হোৱাৰ সম্ভাৱনাটো বহুতখিনি পৰিমাণে কমি যায়। কথাটো হ'ল কি, যে এই বেমাৰটো আমি যিকোনো প্ৰকাৰত আমি সমাজৰ পৰা আমি ইয়াক কণ্টেইন কৰিব লাগিব। কণ্টেইন কৰিবলৈ মই ৰাইজক এটাই আহ্বান জনাম, যে আপোনাৰ কুকুৰে কামুৰিলেই য'তেই কামুৰক, লগে লগে য'তেই থাকক, ভালকৈ পানীৰে আধা ঘণ্টামান ৰানিং ৱাটাৰত ধুৱক, ভালকৈ পানী দি তাৰপিছত লগে লগে হস্পিটেল আহক। হস্পিটেলত আহি ইনজেকশ্যন টাইম মতে ল'লে, ডক্টৰক দেখালে, এইটো অতি সোনকালে। কিন্তু একচুৱেলি কুকুৰে কামোৰা মানুহক মানে চিলাই কৰাটো ঠিক নহয়, কাৰণ চিলাই কৰিলে সেই চিলাইৰ মাজেদি মানে বীজাণুটো সোমাই যোৱাটো সোনকালে যাব পাৰে। হস্পিটেলত আমাৰ গভমেণ্ট হস্পিটেল, চববিলাক হস্পিটেলতে আপোনাৰ এণ্টি ৰেবিজ ভেকচিন ফ্ৰী, ইমিউন'গ্ল'বুলিনো ফ্ৰী, ইয়াত কোনো টকা পইচাৰ কথা নাহে। নহয়, ৰেবিজ ভাইৰাছটো কেৱল কুকুৰ বুলি নহয়, কুকুৰ, শিয়াল, মেকুৰী, গৰুৰো হ'ব পাৰে কেতিয়াবা। গতিকে সেইকাৰণে আজিকালি খালি ডগ বাইট বুলি নকয়, আজিকালি এনিমেল বাইট বুলি কয়। এইটো এটা বস্তু, এইটো এটা বেমাৰৰ বীজাণু যিয়ে নেকি আপোনাৰ এই নাৰ্ভৰ থ্ৰুদি, নাৰ্ভৰ এটা মাইলিন চিট বুলি থাকে, সেই চিটৰ থ্ৰুদি ব্ৰেইনত যায়, এনকেফেলাইটিছ কৰে। এনকেফেলাইটিছ হোৱাৰ পিছত তাৰ আৰু মানে বাচি থকাৰ কোনো সম্ভাৱনা নাথাকে। ইয়াত 100% মৰ্টেল। গতিকে 100% মৰ্টেলিটি মানে কি, এটা মাৰাত্মক বেমাৰ। গতিকে আমি তাক, এই বেমাৰটোৰ পৰা আমি সমাজৰ মানসিক কেনেকৈ আমি বচাই ৰাখিব পাৰোঁ, সেইটো চিন্তাৰ অত্যন্ত প্ৰয়োজনীয় হৈছে। মই ভাবোঁ লক্ষণটো তাৰমানে এইটো ভেৰি কৰি এনেকুৱা যদি মানে সাধাৰণতে মগজুৰ ওচৰত যদি কামুৰে, তেতিয়াহ'লে বেমাৰ ডেভেলপমেণ্ট সোনকালে, মুখত কামুৰিলে সোনকালে হয়, একদম ভৰিত কামুৰিলে অলপ বেমাৰ বীজাণুটো অলপ দিয়ে, মানে ব্ৰেইনৰ পৰা কিমান ডিষ্টেঞ্চত মানে কামুৰিছে সেইটোৰ ওপৰত বেমাৰৰ ডেভেলপমেণ্টটো আপোনাৰ ডিপেণ্ড কৰে। যিটো হয় সেই মানুহটো তাৰমানে আপোনাৰ হাইড্ৰ'ফবিয়া বুলি কয় না, হাইড্ৰ' মানে হ'ল পানী, ফবিয়া মানে হ'ল ভয়।
পানী দেখিলে বা হাৱা দেখিলে তাৰ যিটো আপোনাৰ ডিঙি আছে নহয়, ডিঙিটো চেপা খাই যায়, উশাহ ল'ব নোৱাৰে, সেইকাৰণে সি ভয় খায়। সেইটো দেখিব আপুনি, যদি কোনোবা মানুহক কামুৰিছে, মই জীৱনত 2-3টা বেমাৰী দেখা পাইছোঁ, তেওঁলোকে পানী দেখিলে বা হাৱা পালে, বতাহ পোৱাৰ লগে লগে তেওঁলোকে চিঞৰি উঠে, মানে তেওঁলোকৰ যিটো আপোনাৰ ভকেল কৰ্ড থাকে, যিটো শ্বাসতলী থাকে, শ্বাসতলীটো বন্ধ হৈ যায়, ষ্টিমুলাছে বন্ধ হৈ যায়, উশাহ ল'ব নোৱাৰে, সেইকাৰণে তেওঁলোকে ভয় কৰে। এইটো হৈছে মোৰ। আৰু এই বেমাৰটো নহয়, ডায়েগনচিছ কৰাৰ কাৰণে ক্লিনিকেলি চালে গম পোৱা যায় যে এইটো হাইড্ৰফোবিয়া আছে। গতিকে সেইটো পৰীক্ষা পাতি কৰিব লাগিলে লেবৰেটৰীত আপোনাৰ ব্ৰেইনৰ পৰা চেল লৈ পেলাই তাত নেগেটিভিটি পালে কনফাৰ্মেটৰী হয়, কিন্তু ক্লিনিকেলি এইটো কনফাৰ্ম হয়। কুকুৰে কামোৰাৰ পিছত বা এনিমেল বাইটৰ পিছত যদি কোনো মানুহৰ আপোনাৰ এই বেমাৰটো ডেভেলপ হয়, গাত যদি জলাতংক দেখা যায় বা হাইড্ৰফোবিয়া দেখা যায়, তেতিয়াহ'লে আমি জানো যে হাইড্ৰফোবিয়াৰ 100% মৰ্টেলিটি মানে 100% মানুহে মৰে। গতিকে 100% মানুহ যেতিয়া মৰে নহয়, সেইটো এটা পলিচি আছে, এণ্ড অফ লাইফ কেয়াৰ পলিচি। সেই মানুহটোক আমি শান্তিত কেনেকৈ যাব পাৰে পৃথিৱীৰ পৰা, সন্মানজনকভাৱে তেওঁলোকক আমি বিদায় দিয়াৰ কাৰণে মানে আমি কিছুমান ব্যৱস্থা লওঁ। যেনেকৈ সেই মানুহবিলাকৰ চেলাইভেশ্যন বেছি হয়, চেলাইভেশ্যন বেছি হোৱাৰ কাৰণে কিছুমান মেডিচিন আছে, এট্ৰপিন বুলি কয়, এট্ৰপিন আমি টাইমলি মাৰোঁ। আৰু লগতে মানুহজন যিহেতু মানে এজিটেটেড হৈ থাকে, ইৰিটেটেড হৈ থাকে, যাতে তাক ঠাণ্ডা কৰা যায়, সেইকাৰণে আমি ডায়েজাপাম, লৰাজাপাম এনেকুৱা ধৰণৰ বস্তুবিলাক মাৰি মানে তেওঁক শুৱাই থাকিবলৈ চেষ্টা কৰোঁ, যাতে তেওঁ শান্তিত মৰিব পাৰে। এইটো হৈছে তাত অন্য একো তাৰ কোনো মানে ট্ৰিটমেণ্ট বুলি ৰিকভাৰী হোৱাৰ কাৰণে, বেমাৰটো ভাল হোৱাৰ কাৰণে কোনো ট্ৰিটমেণ্ট নাই। ট্ৰিটমেণ্টটো হ'ল তেওঁ যাতে শান্তিত মানে আপোনাৰ এই পৃথিৱী ত্যাগ কৰিব পাৰে, সেইটোহে আমি আচলতে এণ্ড অফ লাইফ কেয়াৰ পলিচিত চিকিৎসা। নাই, ৰেবিছ হোৱা বেমাৰীৰ পৰা বেলেগত যাব পাৰে, যদি সেই বেমাৰী যদি বেলেগৰ গাত, তাৰ চেলাইভা যদি বেলেগৰ গাত লাগে, যদি সেই গাত লগা অৱস্থাত যদি তাত যদি কিবা ষ্ট্ৰেছ থাকে বা ঘাঁ থাকে, কাৰণ চেলাইভাত মাল্টিপ্লিকেশ্যন হয়, চেলাইভাত মানে লেলাউটিত মাল্টিপ্লিকেশ্যন হয়, গতিকে যাব পাৰে। কিন্তু এনেই নাযায়, এনেই যেনেকৈ আপোনাৰ ভাইৰেল ফিভাৰ, হাঁচি কাহ আহিলে যাব, তেনেকুৱা নহয়। তেওঁৰ মানে বডি ফ্লুইডৰ লগত আমাৰ বডি ফ্লুইড কণ্টেক্ট হ'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।